ই-ৰিক্সা চলোৱা এগৰাকী অসমীয়া বোৱাৰী। তেওঁ এটি সন্তানৰ মাতৃ। ক'লে লাজ কৰিলে খাবলৈ নাপাম। আজিকালি আপোনাৰ লাজ কৰিলে আপুনিতো খাবলৈ নাপায়, তেনেকুৱা নিচিনা কথা। আজি আপুনি এসাঁজ লঘোণত থাকিলেও আপোনাক কোনেও নুসুধে যে আপুনি কি খাইছে। ই-ৰিক্সা চলাই জীৱন সংগ্ৰাম কলিয়াবৰৰ এগৰাকী মহিলা। পথৰ কাষত ই-ৰিক্সাখন লৈ অপেক্ষা কৰে যাত্ৰীৰ বাবে। এগৰাকী অসমীয়া বোৱাৰী হৈ ই-ৰিক্সা চলাই উপাৰ্জনৰ পথ বাছি লোৱাৰ বাবে যাত্ৰীসকলে শলাগ লয়। মোৰ মানুহজনে হাজিৰা কৰে আৰু হাজিৰা কৰি খোৱা মানুহ এজনেতো ঘৰ নচলে, সেইকাৰণে ময়ো এইখনকে লৈ চলাই পেলাই নিজৰ সংসাৰখন আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। স্বামী ওলাই যায় দিন হাজিৰা কৰিবলৈ, সেই টকাকেইটাৰে অসুবিধা হৈ ঘৰ চলাবলৈ। সেয়ে ই-ৰিক্সাখন লৈ জোনমণি ওলাই যায় ভাড়া মাৰিবলৈ। আৰু ইমানো এইখনত চলালেও তোমাৰ লাভ নহয়, তথাপিতো তেনেকৈ ঘৰখন চলে আৰু। আপোনাৰ ল'ৰা এটা আছে গম পাইছোঁ। হয়, পঢ়া শুনা খৰচ মোৰ মই আৰু বাপেকে তেনেকৈ মিলাই পেলাই দিওঁ আৰু। আপোনাৰ হাজবেণ্ডে কি কৰে? মানুহজনে মোৰ হাজিৰা কৰে, যোগালী কৰে। যি সময়ত একাংশ পুৰুষ মহিলাই কৰ্মৰ সন্ধানত বহিৰ্ৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়তে কলিয়াবৰৰ গৰৈমাৰীৰ এটা সন্তানৰ মাতৃ জোনমণি বৰা হৈ পৰিছে আদৰ্শ। জোনমণিয়ে কৈছে, কাম কৰিবলৈ লাজ কৰিব নালাগে, লাজ কৰিলে আপুনি খাবলৈ নাপায়। এসাঁজ লঘু নাথাকিলেও কোনেও আপোনাক নুসুধে, কিন্তু বদনামটো বহুতেই কৰে। গতিকে কাম কৰিবলৈ লাজ কৰি ঘৰতে সীমাবদ্ধ হৈ নাথাকি ওলাই আহক, আহ্বান জোনমণি বৰাৰ। কোৱাটো বহুতে কয়, তথাপিতো মই আগুৱাই যাবলৈ চেষ্টা কৰোঁ। কোৱা মানুহেতো কৈ থাকিব, সেইটোৱে। মানুহক সঁহাৰি কেনেকুৱা পায়? সঁহাৰি আছে, আপোনাৰ উৎসাহ দিয়ে, বহুত আছে, উৎসাহ দিয়ে, তেনেকুৱা আৰু। যোন যেনেকৈ চলে, এতিয়া মই এইখন চলাবলৈ ওলাই আহিছোঁ কাৰণ মোৰ অসুবিধাৰ কাৰণে, আৰু চবৰেতো সেই তেনেকুৱা অসুবিধা নহ'বও পাৰে। এতিয়া বৰ্তমান মই যেনেকৈ এইখন চলাবলৈ পাৰিছোঁ ন, তেতিয়াহ'লে তেখেতসকলেও পাৰিব এনেকৈ চলাবলৈ। তেখেতসকলে আপোনাৰ লাজ কৰিব নালাগে, মই জনাত। আজিকালি আপোনাৰ লাজ কৰিলে আপুনিতো খাবলৈ নাপায়, তেনেকুৱা নিচিনা কথা। আজি আপুনি এসাঁজ লঘোণত থাকিলেও আপোনাক কোনেও নুসুধে যে আপুনি কি খাইছে, কিন্তু বদনামটোতো বহুতেই কৰে। আৰু আমাৰ বিশেষকৈ গাঁৱলীয়া পৰিৱেশত বেছিকৈ কৰে বদনামটো, যে এইটো কিয় কৰিছ, এইটো কিয় পিন্ধিছ, এইফালে নাযাবি, সেইফালে নাযাবি, সেইটো তেনেকুৱা নিচিনা কথা। কিন্তু সেইটোৱে আৰু, ওলাই আহিব লাগে সকলো, এনেকৈ ওলাই আহি আপোনাৰ আগবাঢ়ি যাব লাগে। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।